নমস্কাৰ বন্ধুসকল, আজি আমাক এজলাই আছে যোৰহাট চিনেমাৰ পৰা এখন গাড়ীখন পিকআপ নলয় আৰু সকলোবোৰ আপোনাৰ ভিডিঅ' আকাৰে ক'ম আৰু কি হৈছে নহৈছে সকলোবোৰ ক'ম প্ৰথম পৰা শেষলৈকে। কিয় পিকআপ নলয়, ইজিয়া জাম আছে নাই সকলোবোৰ টেষ্ট কৰিম বলক। আমি ভিডিঅ'ৰ মাজত সোমাই যাওঁ আৰু এইখনেই হ'ল গাড়ী BS6 বলেৰো পিকআপ 1.7 1.7 হয় আৰু আমি সকলোবোৰ দেখাম বলক ভিডিঅ'ৰ মাজলৈ সোমাই। প্ৰথমতে দেখাই লওঁ প্ৰব্লেমটো। ইয়াৰ কাৰণে কোনো ইজিয়া প্ৰব্লেম নাই। টোটেল ভেল পজিশ্যন চেঞ্চৰ SRC ল' OC AC দেখিছে বন্ধুসকল। এইটোৱে কাৰেণ্ট মানে এইটোৱে ক'ত আহিছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমি কামটো কৰিম আৰু ক'ত ৱাই চিগা আছে নাই আপোনালোক সমস্ত সকলোবোৰ ভিডিঅ' আকাৰে আপোনালোকক জনাম। আৰু বন্ধুসকল, আমি গোটেই ৱাইৰিংটো ফালিবলগীয়া হ'ল যিহেতু এইটো টোটেল বডি লাইনটো এইটো গোটেইটো খুলিলোঁ। আৰু যদি এতিয়াও মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই আছে বা ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহোঁ। দেখিছে এইটো ৱাইৰিং গোটেইটো ফলা হৈ গ'ল আৰু ফলা হৈ গ'ল আৰু আহি ক'ত পালে বেমাৰটো চব গোটেই ৱাইৰটো ফলা হ'ল আৰু এতিয়া টোটেল বডি এডাল ৱাই চিগা আছে। এইডাল সম্পূৰ্ণ দেখাইছে, এইডাল চিগা আছে দেখিছে। আৰু ইয়াৰ কাৰণে কোনো টোটেল বডি সমস্যা নাই। আমি খুলি চাইছিলোঁ, টোটেল বডি কোনো বেয়া নাছিলে আৰু আমি ৱাইৰিংটো ঠিক কৰাৰ পাছত ভাল হয় নহয় আপোনালোকৰ আগত জনাম। এতিয়া বন্ধুসকল চাওক, এতিয়া টোটেল বডি হেল্ড হৈ গ'ল দেখিছে। গোটেইকেইটা হেল্ড এতিয়া ক্লিয়াৰ কৰিলে ক্লিয়াৰ হৈ যাব। তাৰপিছত আমি ষ্টাৰ্ট দি চাম, সকলোবোৰ আপোনাৰ ভিডিঅ'কে কৈ দিম। গোটেইকেইজনৰ ঘৰ হ'ল যোৰহাট চিনেমা, বেছি দূৰ নহয়, হয় নাই? আৰু মোৰ ভিডিঅ' চাই আৰু এতিয়া আমি চলাই কৰি আহিলোঁ। ঠিকে আছে, ঠিকে আছে ন? আৰু সেয়া আছিলে আজি ভিডিঅ'। ভাল লাগিলে দাদা, নহ'লে আজি কামটো নহ'লে ইজিয়া সলাব লাগিব বুলি কৈ দিছিলে, সলাব লাগিব, টোটেল বডি সলাব লাগিব বুলি কৈছিলে বাৰু। একো নাই বাৰু, ৱাইৰিঙে চিগা আছিলে, ক'ত আছিল দেখুৱাই দিলোঁ সকলোবোৰ। আৰু এতিয়াও যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। এনেকুৱা ভিডিঅ' লৈ আহোঁ সোণৰ অসম পেজত আৰু সোণৰ অসম ইউটিউব চেনেলত আছে, তাতো আহোঁ। ধন্যবাদ, জয় অসম।